আজি গণেশ চতুৰ্থী সিদ্ধিদাতা গণেশৰ পূজা আৰু এই পূজা উপলক্ষে ইতিমধ্যে মঙলদৈ প্ৰীতিনগৰত অৱস্থিত যি গণেশ মন্দিৰ আছে সেই গণেশ মন্দিৰত যথেষ্ট ভক্তৰ ৰাতিপুৱাৰ পৰা ভিৰ আৰম্ভ হৈছে আপোনালোকে দেখিছে যে ভক্তসকলে তেওঁলোকৰ নৈবেদ্য আৰু ধূপ চাকি জ্বলাই সিদ্ধিদাতা গণেশৰ আশীৰ্বাদ বিচাৰিবলৈ তেওঁলোকে ইয়াতে আহি উপস্থিত হৈছে কেমেৰা পাৰ্চনক আমি অনুৰোধ জনাম যে ভিতৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে ইতিমধ্যে হোম যজ্ঞৰো যি ব্যৱস্থা সেই ব্যৱস্থা ইয়াতে তেওঁলোকে প্ৰস্তুতি চলাইছে আমি দেখুৱাইছোঁ মন্দিৰৰ ভিতৰ ভাগত যিসকল ভক্ত আছে তেওঁলোকে তেওঁলোকৰ মনোকামনাৰ্থে ইতিমধ্যে মন্দিৰত শৰাই আগবঢ়াইছে আৰু এই শৰাই আগবঢ়াই তেওঁলোকে ইয়াতে সিদ্ধিদাতাৰ আশীৰ্বাদ লৈছে লগতে আজিৰ দিনটোত সিদ্ধিদাতা গণেশৰ যিহেতুকে পূজা আৰু এটা কথা ক'ব পাৰি যে শাৰদীয় যিসমূহ পূজা বা বছৰটোত যিসমূহ পূজা আজিৰ দিনটোৰ পৰাই আৰম্ভ হয় আৰু তাৰেই প্ৰথম পূজাটোৱে হৈছে গণেশ পূজা আৰু এই গণেশ পূজাৰ ইতিমধ্যে প্ৰস্তুতি চলিছে পূজাৰী আছে মোৰ পৰা আজি গণেশ পূজা কি প্ৰথম কি মন্ত্ৰৰে আপুনি তেখেতক আহ্বান জনাব ওম সৰ্ব বিঘ্ন বিনাশায় সৰ্বকল্যাণ হেতৱে পাৰ্বতী প্ৰিয়বিত্তায় গণেশায় নমো নমঃ অবিঘ্নং কুৰু মে নিত্যং বিঘ্নং চ পতি অন্যতম যাত্ৰা মংগল সিদ্ধাৰ্থম একদন্তং নমস্তুতে প্ৰভু ভগৱান গণপতি দেৱতাই দেশ জাতি সকলোকে মংগলে ৰাখক এই মোৰ কামনা হয় এয়া হৈছে আজিৰ দিনটোত প্ৰথম যি পূজাৰীয়ে যি মন্ত্ৰৰে গণেশ দেৱতাক তেওঁ আবাহন জনাব সেই আবাহনৰ এয়া প্ৰস্তুতি মোৰ লগত আছে কি আশা লৈ সিদ্ধিদাতা গণেশক প্ৰণাম কৰিবৰ বাবে আহিছোঁ আজিৰ পৰাই মানে পূজাৰ আমাৰ যি হিন্দু ধৰ্মৰ যি হেৰি অনুসৰি শাস্ত্ৰ অনুসৰি গণেশ ভগৱানক মানে আগতে প্ৰথমতে পূজা কৰে সেই হিচাপে এই আজিৰ গণেশ চতুৰ্থীৰ দিনটোত সকলো ৰাইজে মিলি ইয়াতে এই গণেশ মন্দিৰত গণেশ পূজাৰ আয়োজন কৰিছে আৰু তাতে ময়ো আহিছোঁ মোৰ সংসাৰ মোৰ ঘৰ পৰিয়াল গোটেই দেশখনৰ অৱস্থা যাতে ভাল হয় সকলো মানুহ যাতে সুস্থ মগজুৰে শান্তিৰে বসবাস কৰিব পাৰে তাৰ কামনা কৰিবৰ কাৰণে এই মন্দিৰত আজি এভাগী শৰাই আগবঢ়াইছোঁ হয় মোৰ লগত আছে আজি এই পূজা সমিতিৰ লোক আমি তেওঁৰ পৰা আমি জানিব বিচাৰিম আজি আপোনালোকৰ কাৰ্যসূচী কি থাকিব আমাৰ 2002 মন্দিৰটো এই গণেশ মন্দিৰটো স্থাপন হৈছিল সেই সময়ত ব্যক্তিগত আছিল আমাৰ জলি দেৱীৰ তেখেতৰ নিজৰ মাটিত তেখেতে এটা গণেশ মন্দিৰ দেখা পায় সপোনত দেখা পায় ইয়াতে প্ৰতিষ্ঠা কৰিলে তেওঁ কিছু বছৰ নিজাকৈ চলালে তেখেতৰ পৰিয়ালবৰ্গৰ সৈতে আমাৰ ৰাজখিনিৰ সহযোগত আৰু তেখেত এইটোৱে প্ৰথম কি জানি নহয় আমাৰ এই অঞ্চলৰ ভিতৰত এই গণেশ মন্দিৰটোৱেই প্ৰখ্যাত মন্দিৰ বুলি আমি ভাবোঁ তাৰপাছত আমাৰ 2016ৰ পৰা মই আজিৰ দিনটো কি আজিৰ দিনটোৰ কাৰ্যসূচী আছে আমাৰ ৰাতিপুৱা আমাৰ চাকি বন্তি প্ৰজ্বলন কৰা হয় তাৰপাছত 12 বজাৰ পৰা 1 বজাৰ ভিতৰত আমাৰ নিৰ্মালী অনুষ্ঠানটি সম্পন্ন হ'ব তাৰপাছত আমাৰ যিখিনি ইয়াৰে ভক্ত প্ৰায় যোৱা ডেইলি আমাৰ এই হেৰিটো প্ৰতি বছৰে বাঢ়ি গৈছে 500-600 মানুহ আমি প্ৰতি বছৰে লগ পাওঁ এই ভক্তগণে অহাৰ পাছত তেওঁলোকক আমি আপ্যায়ন কৰোঁ আমাৰ ইয়াতে তেখেতসকলে ভোগ গ্ৰহণ কৰে আৰু আবেলিলৈকে আমাৰ 5টা বজাৰ মানত আমাৰ এই হেৰি পৰ্বটো সামৰণি পৰে